টাইটেলটো দেখি আপোনালোকে অনুমান কৰিব পাৰিছে নিশ্চয় যে কি নহওক এয়া ছোৱালী সন্তান জন্ম দিছে কোনে দেখুৱাই আছোঁ আচলতে মই জন্ম দিছোঁ বুলি এনেহে লিখিছোঁ আপোনালোকে চাই থাকক এতিয়া আমি গোলাঘাটলৈ আহি আছোঁ গৰম মানে আজি 37 ডিগ্ৰী মাৰি আছে মই বহুত কষ্টতহে জীয়াই আছোঁ যে কি নহওক কিন্তু নিজৰ কিছুমান দায়িত্ব পালন কৰিবই লাগিব যিহেতু আপোনালোকে সকলো ভিডিঅ'সমূহত দেখি থকা এগৰাকী ছোৱালী মানে বোৱাৰী মই ছোৱালী বুলি মাতো তাইক যে নহওক ছোৱালী সন্তান জন্ম দিয়া লগতে সন্তান জন্ম দিয়া কিমান কষ্ট সকলোৱে জানে মেডিকেল আহি পাইছোহি এয়া আমাৰ কুশলপুৰৰ প্ৰসূতি বিভাগৰ স্থানলৈ আহি আছোঁ আপোনালোকে চাই থাকক সকলো কৈ আছোঁ হঠাতে আজি মেডিকেল আহিলোঁ বাল্টিং এটা বিচনী এখন এনেধৰণে কিনিবলগীয়া হ'ল মানে আমাৰ ঘৰত মাজে মাজে ভিডিঅ'সমূহত মই মিনিক দেখাই থাকোঁ আপোনালোকে বহুতে হয়তো চিনি পায় মিনিয়ে আজি ছোৱালী এজনী জন্ম দিলে ৰাতিপুৱা 4টা বজাতে গাটো বেয়া লাগিলে মই 108ত ফোন কৰিলোঁ ফোন কৰি লগালগ পঠাই দিলোঁ এতিয়া আপোনাৰ মানে 9টামান বজাত ছোৱালীজনী জন্ম হ'ল তাৰপিছতে আজিতো দেওবাৰ আহি আছোঁ বহুত বস্তু বজাৰ কৰিবলগীয়া হৈছে হা আমাৰ কাৰিকৰটোৰ ৱাইফ বজাৰ কৰি কৰি আমনি লাগি গৈছেগৈ যিহেতু মোৰ নিজৰ ল'ৰা ছোৱালীৰ লগত এনেকৈ বজাৰ কৰা হোৱা নাছিলে ঠিক আছে ভিডিঅ'টো চাই থাকক ভাল লাগিব মিনিয়ে আমাৰ গিলাচ লৈ খাই আছে মিনি সুস্থ হৈ আছে নাই কৈ দিয়া আকৌ ঠিকে আছে এইফালে কেঁচুৱা শুই আছে বিকাশে হাঁহি আছে ঐ বাপেক হ'লি আজি অপা এয়া চাহ খাই লওঁ বাকী এতিয়া আমি বাই বাই টাটা কৰিছোঁ এইফালে আমাৰ ছোৱালী ৰেডি ক'ত গ'ল সুমিতা হৈ এইফালে গৈ হাঁহি আছেগৈ ঠিক আছে আহিছোঁ দেই ভালে থাকিবি কালি ৰাতিপুৱা আকৌ মই হ'লেও আহিম কোনোবা হ'লেও আহিব আৰু এইবিলাক চব যোগাৰ যাওঁ দেই বাই বাই সকলোকে বাই বাই টাটা দি ওলাই আহিলোঁ কাজু চেক লৈছে ছোৱালীজনীয়ে বাপেকৰ কাৰণে একদম ডাঙৰ বটল এটা লৈ আহিছে এয়া চাওক যে নহওক আজিলৈ আহিছোঁ আকৌ লগ পাম বাই বাই